নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো এছঅপিৰ সন্দৰ্ভত আন এক খবৰ যেহেতু ইতিমধ্যে গম পাইছে যে সকলোৱে 6 ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যত শিক্ষানুষ্ঠান আৰম্ভ হ'ব পাঠদান কিন্তু কেনে ধৰণে আৰু কোন কেইটা শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব এই সন্দৰ্ভত লৈ আহিছো সবিশেষ আমি জনাই আছো এই মুহূৰ্তত এছঅপি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ সোমবাৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত পাঠদান হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষ স্নাতক স্নাতকোত্তৰ সমপৰ্যায়ৰ কেৱল চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব অহা সোমবাৰৰ পৰা পুণ্যৰ্দমে আৰম্ভ হ'ব পাঠদান এটা কোঠাত সৰ্বাধিক 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিব পাৰিব শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শিক্ষাৰ্থীৰ সংখ্যা অনুযায়ী শ্ৰেণী কক্ষৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পাঠদানত অংশ লবলৈ এপালি হলেও ভ্যাকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কোভিড প্ৰতিষেধক অবিহনে শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিব নোৱাৰিব হায়াৰ সেকেন্ডাৰী 18 বছৰ হোৱা শিক্ষাৰ্থীসকলে এপালি ভ্যাকচিন লৈও পাঠদানত অংশগ্ৰহণ কৰিব পাৰিব 18 বছৰৰ অনুৰ্ধৰ শিক্ষাৰ্থীয়ে ভ্যাকচিন নোলোৱাকৈ শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিব পাৰিব হায়াৰ সেকেন্ডাৰী স্নাতক স্নাতকোত্তৰ সমপৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে হোষ্টেল খোলাত অনুমতি প্ৰদান আৰু দুপালি ভ্যাকচিন গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰিব হোষ্টেলত আৱাসীসকলে লগতে হোষ্টেলৰ ৰান্ধনী কৰ্তৃপক্ষ শিক্ষাৰ্থী সকলোৱে দুপালি ভ্যাকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক আৰু শিক্ষাৰ্থীসকলে যাতে ভ্যাকচিন গ্ৰহণ কৰে সেয়া শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই সুনিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে বীজাণুনাশকৰ ব্যৱস্থাও কৰিব লাগিব সোমবাৰৰ পৰা পুণ্যৰ্দমে আৰম্ভ হ'ব ৰাজ্যত পাঠদান আৰু যেহেতু খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা মন্ত্ৰী কেশৱ মহন্ত ক্ষমা কৰিব ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যেহেতু ৰাজ্যত নতুনকৈ কোভিডৰ এছঅপি দিয়া হৈছে আৰু এই এছঅপি অনুযায়ী কেতবোৰ শিথিলতা অনা হৈছে ৰাজ্যত আৰু তাৰ পাছত আজি 11 বজাৰ পৰা আৰু খন্তেক সময়ৰ পূৰ্বৰ পৰাই যেহেতু আমাৰ ৰাজ্যত এই কোভিডৰ নতুন এছঅপি বলবৎ হৈছে বা হ'ব আজিৰে পৰা আৰু নিশা 9 বজাৰ পৰা পাঁচদিনা পুৱা 5 বজালৈ সান্ধ্য আইন অব্যাহত থাকিব 8 বজালৈ ৰাজ্যত দোকান পোহাৰ খোলা থাকিব আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো শিথিলতা অনা হৈছে তাৰোপৰি বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত বা শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে আমি এই মন্তব্যটো এবাৰ শুনাব বিচাৰিছো উত্তৰ বা সমপৰ্যায় স্নাতক বা সমপৰ্যায় হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিক্যাল বা অন্যান্য যিখিনি শিক্ষা অনুষ্ঠান আছে এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছোঁ এতিয়া চূড়ান্ত বৰ্ষটো মুকলি কৰিবলৈ যাওঁতে তাত কিছু প্ৰস্তুতিৰ প্ৰয়োজন আছে আমি আজিৰ প্ৰায় এই সময় প্ৰায় শিক্ষা সেই অনুষ্ঠানসমূহৰ মুৰব্বীসকলক জনাবলৈ বিচাৰিছোঁ যে তেখেতসকলৰ তাত থকা অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ গোটেই এমপ্লয়ি আৰু যিসকলে পাঠ গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব ভ্যাকচিন চাৰ্টিফিকেট তেওঁলোকৰ চাব লাগিব কেইপালি ভ্যাকচিন তেওঁলোকে লৈছে আৰু তেওঁলোকক দুপালি ভ্যাকচিনৰ কাৰণে আমি আহ্বান জনাম তথাপিও এপালি ভ্যাকচিন যিসকলে লৈছে তেখেতসকলক আমি এই গোটেই প্ৰক্ৰিয়াটোত মানে জড়িত হ'বলৈ আমি অনুমতি দিছোঁ আৰু সেইটোৱে নহয় আৰু দ্বিতীয় পালি লোৱাৰ কাৰণে তেখেতে মুৰব্বীজনে বিশেষভাৱে ব্যৱস্থা কৰিব আৰু এতিয়াও যদি কোনোবাই এপালিও নোলোৱাকৈ ক্লাছ কৰিবলৈ আহিছে বা এই গোটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আহিছে তেখেতক 3 দিনৰ ভিতৰত ভ্যাকচিন দিহে তাত ক্লাছত উপস্থিত হ'বলৈ অনুমতি দিব আমি 3টা দিন প্ৰিপাৰেশ্যনত লৈছোঁ এইখিনি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে 3টা দিনত প্ৰস্তুত কৰিব অহা কাইলৈ বৃহস্পতিবাৰ শুকুৰবাৰ আৰু শনিবাৰত
3টা দিনৰ প্ৰস্তুতি কৰি সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে ক্লাছ কৰিব। এটা ক্লাছত 30 জনৰ ওপৰ হ'ব নোৱাৰিব। ছেকশ্যন তেখেতসকলে বঢ়াই দিব। ছেকশ্যন বঢ়োৱাত কোনো অসুবিধা নাই, যিহেতু এটা শিক্ষা অনুষ্ঠানত চূড়ান্ত বৰ্ষটোৰে ক্লাছ হ'ব। গতিকে শিক্ষকৰো অভাৱ নহয় আৰু ৰুমৰো অভাৱ নহয়। গতিকে তেখেতসকলে ছেকশ্যন বঢ়াব। ছেকশ্যন বঢ়াই 30 জনৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেখেতসকলে পাঠদানৰ ব্যৱস্থা কৰিব। এই ক্ষেত্ৰত এটা কুৱেশ্যন সকলোৰে মনত আহিছে, আমি ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ। সেইটো হৈছে 18 বছৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত যাওঁতে 18 বছৰ হৈছে নে নাই। যদি 18 বছৰ হৈছে ভেকচিন ল'ব, আৰু যদি 18 বছৰ হোৱা নাই, 2 মাহ 4 মাহ বাকী আছে বা ভেকচিন দিব পৰা হোৱা নাই, তেতিয়াহ'লে তেওঁকো ক্লাছ কৰিবলৈ অনুমতি দিব। যদি কোনোবা হোষ্টেলত থাকিবলৈ বিচাৰে, হোষ্টেল খোলে, তেতিয়াহ'লে 2 পালি ভেকচিন কম্পালচৰি। 2 পালি ভেকচিন নোলোৱাকৈ হোষ্টেলত থকাটো কাৰো এলাও নহয়। হোষ্টেলত থকা ৱাৰ্ডেনৰো এলাউ নহয়, হোষ্টেলত থকা ৰান্ধনীৰো এলাউ নহয়, কৰ্মচাৰীৰো এলাউ নহয়, আৰু বৰ্ডাৰো হোষ্টেলত থকা বৰ্ডাৰো এলাউ নহয়। গতিকে এই হোষ্টেলটো আমি ঠিক কৰিবলৈ কঠোৰ হ'বলৈ বিচাৰিছোঁ যে হোষ্টেলত থাকিব লগা হ'লে 2 পালি ভেকচিন কম্পালচৰি থাকিব লাগিব। এতিয়া আমি 3 দিন প্ৰক্ৰিয়াটো আৰম্ভ কৰি 5 তাৰিখ যদি আমাৰ দেওবাৰ হয়, ৰবিবাৰ হয়, তেতিয়াহ'লে 6 তাৰিখ সোমবাৰৰ পৰা পূৰ্ণোদ্যমে ক্লাছ চলিব। কিন্তু ছাত্ৰ ছাত্ৰী, শিক্ষাৰ মুৰব্বী শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকল অহাকালিৰ পৰাই এই প্ৰস্তুতিৰ কাৰণে শিক্ষানুষ্ঠানলৈ যাব। স্নাতকোত্তৰ বা সমপৰ্যায়, স্নাতক বা সমপৰ্যায়, হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিকেল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে, এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল। এয়া আছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজিৰ দিনটোত কৰা বিদ্যালয়ৰ যি খোলাৰ ক্ষেত্ৰত বা শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত কেনেধৰণে পাঠদান আৰম্ভ হ'ব, এই সন্দৰ্ভত দিয়া এটা গুৰুত্বপূৰ্ণ মন্তব্য। আৰু এই মন্তব্যত সকলো কথা তেওঁ পুংখানুপুংখকৈ অতি সাৱলীলভাৱে বুজাই দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আৰু কোৱা হৈছে যে যিসকলে কোভিড ভেকচিন বৰ্তমানেও গ্ৰহণ কৰা নাই, সেইসকলে যাতে ভেকচিন গ্ৰহণ কৰে, কিয়নো ৰাজ্যখনক কোভিডমুক্ত কৰিবৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে, এই নীতি নিৰ্দেশনাসমূহ অব্যাহত যেনেধৰণে থাকিব, তেনেধৰণে লোকসকলেও মানি চলাটো বাঞ্ছনীয় বা বাধ্যতামূলক। কিয়নো জনসাধাৰণৰ সহায় অবিহনে সমাজখন বা ৰাজ্যখনক কোভিডমুক্ত কৰিব পৰা নাযাব। গতিকে বিগত সময়ছোৱাত ৰাজ্যখনৰ জনসাধাৰণে যেনেধৰণে সহায় সহযোগিতা আগবঢ়াইছে কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত, ঠিক সেইদৰে এইবাৰো যিহেতু একোগৰাকী শিক্ষাৰ্থী কাইলৈ আমাৰ ভৱিষ্যতৰ নাগৰিক, গতিকে শিক্ষাৰ্থীসকলেও যাতে সুচাৰুৰূপে শিক্ষা গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ অনাগত শিক্ষাৰ যিটো খোজ, এই খোজটো যিহেতু তেওঁলোকে এটা নতুন বৰ্ষত এবাৰ ভৰি দিছে, আৰু এই শিক্ষাৰ খোজ দিওঁতে যাতে তেওঁলোকৰ শিক্ষা জীৱনত কোভিডে আন এক বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে। ইতিমধ্যে যথেষ্ট ক্ষতি হৈছে, আৰু তাৰ পাছত যাতে পুনৰ ক্ষতি নহয়, তাৰ বাবে আমি কোভিডৰ যিসমূহ নীতি নিৰ্দেশনা বলবৎ হৈছে বা হ'ব ৰাজ্যত, এইসমূহ মানি চলাটো বাঞ্ছনীয়। আৰু ইয়াৰ পূৰ্বেও চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল বা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল যে কোভিডৰ নীতিসমূহ জনসাধাৰণে পালন কৰি চৰকাৰ বা প্ৰশাসনক সহায় কৰক কোভিডক প্ৰতিহত কৰাৰ ক্ষেত্ৰত। আৰু ঠিক তেনেধৰণেই জনসাধাৰণেও সহায় সহযোগিতা আগবঢ়াইছিলে। বিভিন্ন মন্তব্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, ৰাজ্যৰ শিক্ষামন্ত্ৰী সকলোৱে কৈছিল যে কোভিডৰ নীতি নিৰ্দেশনাসমূহ ৰাজ্যবাসীয়ে মানি থকাৰ বাবে আমি কোভিডৰ পৰা যথেষ্ট হ'লেও আমি মুক্ত হৈছো, আৰু সম্পূৰ্ণ মুক্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম। আৰু যাৰ বাবে আজিৰে পৰা ৰাজ্যত নতুন কোভিডৰ SOP, কোভিডৰ নতুন নীতি নিৰ্দেশনা আজিৰে পৰা ৰাজ্যত অব্যাহত। আৰু খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিদ্যালয়সমূহ খোলাৰ বা শিক্ষানুষ্ঠানসমূহ, বিদ্যালয় বা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহ কেনেধৰণে খুলিব, কিন্তু ইয়াতে বিদ্যালয় খোলাৰ কথা
কোনো ক্ষেত্ৰতে ইয়াত কোৱা হোৱা নাই। ইয়াত কেৱল যিসমূহ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক, স্নাতকোত্তৰ, স্নাতক অৰ্থাৎ কলেজ, হায়াৰ ছেকেণ্ডাৰী আৰু বিশ্ববিদ্যালয়ৰ যিসমূহ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী তেওঁলোকৰ বাবেহে শিক্ষানুষ্ঠানসমূহ খোলা হ'ব। হায়াৰ ছেকেণ্ডাৰী ফাইনেল, ডিগ্ৰী ফাইনেল আৰু লগতে স্নাতকোত্তৰ শ্ৰেণীত যিসকলে অধ্যয়নৰত তেওঁলোকৰ বাবেহে চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব অহা সোমবাৰৰ পৰা। এটা কোঠাত সৰ্বাধিক 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব পাৰিব। অৰ্থাৎ কেনেধৰণে পাঠদান তেওঁলোকে গ্ৰহণ কৰিব পাৰিব, হোষ্টেলত কোনসকল শিক্ষাৰ্থীয়ে বা আৱাসীয়ে থাকিব পাৰিব, শিক্ষানুষ্ঠানলৈ কোনসকল শিক্ষাৰ্থীয়ে যাব পাৰিব, এই সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আৰু কোৱা হৈছে যে এটা কোঠাত সৰ্বাধিক 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শিক্ষাৰ্থীৰ সংখ্যা অনুযায়ী শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব লাগিব। পাঠদানত অংশ ল'বলৈ এপালি হ'লেও ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক। কোভিড প্ৰতিষেধক অবিহনে শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিব নোৱাৰিব। হায়াৰ ছেকেণ্ডাৰীৰ 18 বছৰ যিসকল হৈছে তেওঁলোকে এপালি ভেকচিন লৈও পাঠদানত অংশ ল'ব পাৰিব। 18 বছৰ অনুৰ্ধৰ শিক্ষাৰ্থীয়ে ভেকচিন নোলোৱাকৈ শ্ৰেণীকোঠাত পাঠদান গ্ৰহণ কৰিব পাৰিব। হায়াৰ ছেকেণ্ডাৰী, স্নাতক আৰু স্নাতকোত্তৰ সমপৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে হোষ্টেল খোলাত অনুমতি প্ৰদান। দুপালি ভেকচিন গ্ৰহণ নকৰাকৈ হোষ্টেলত থাকিব নোৱাৰিব। হোষ্টেলৰ ৰান্ধনি কৰ্তৃপক্ষ শিক্ষাৰ্থীসকলে দুপালি ভেকচিন ল'ব লাগিব। শিক্ষাৰ্থীসকলে ভেকচিন গ্ৰহণ যাতে কৰে সেয়া শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই সুনিশ্চিত কৰিব লাগিব। শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে বীজাণুনাশকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কি মন্তব্য আগবঢ়াইছিলে এই মন্তব্যটো পুনৰ এবাৰ শুনাব বিচাৰিছোঁ। স্নাতকোত্তৰ বা সমপৰ্যায়, স্নাতক বা সমপৰ্যায়, হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিকেল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছোঁ। এতিয়া চূড়ান্ত বৰ্ষটো মুকলি কৰিবলৈ যাওঁতে তাত কিছু প্ৰস্তুতিৰ প্ৰয়োজন আছে। আমি আজিৰ পৰাই এই সময়ৰ পৰাই শিক্ষা সেই অনুষ্ঠানসমূহৰ মুৰব্বীসকলক জনাবলৈ বিচাৰিছোঁ যে তেখেতসকলৰ তাত থকা অধ্যাপক, অধ্যাপিকা, শিক্ষক, শিক্ষয়িত্ৰী, নন টিচিং ষ্টাফ, গোটেই এমপ্লয়ী আৰু যিসকলে পাঠ গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগিব। ভেকচিন চাৰ্টিফিকেট তেওঁলোকৰ চাব লাগিব, কেইপালি ভেকচিন তেওঁলোকে লৈছে আৰু তেওঁলোকক দুপালি ভেকচিনৰ কাৰণে আমি আহ্বান জনাম। তথাপিও এপালি ভেকচিন যিসকলে লৈছে তেখেতসকলক আমি এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হ'বলৈ আমি অনুমতি দিছোঁ। আৰু সেইটোৱেই নহয়, আৰু দ্বিতীয় পালি লোৱাৰ কাৰণে তেখেতে মুৰব্বীজনে বিশেষভাৱে ব্যৱস্থা কৰিব। আৰু এতিয়াও যদি কোনোবাই এপালিও নোলোৱাকৈ ক্লাছ কৰিবলৈ আহিছে বা এই গোটেই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ আহিছে তেখেতক 3 দিনৰ ভিতৰত ভেকচিন দিহে তাত ক্লাছত উপস্থিত হ'বলৈ অনুমতি দিব। আমি 3টা দিন প্ৰিপেৰেশ্যনত লৈছোঁ। এইখিনি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে 3টা দিনত প্ৰস্তুত কৰিব। অহা কাইলৈ বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰত 3টা দিনৰ প্ৰস্তুতি কৰি সোমবাৰৰ পৰা সম্পূৰ্ণৰূপে ক্লাছ কৰিব। এটা ক্লাছত 30 জনৰ ওপৰ হ'ব নোৱাৰিব। ছেকশ্যন তেখেতসকলে বঢ়াই দিব। ছেকশ্যন বঢ়োৱাত কোনো অসুবিধা নাই, যিহেতু এটা শিক্ষা অনুষ্ঠানত চূড়ান্ত বৰ্ষটোৰে ক্লাছ হ'ব। গতিকে শিক্ষকৰো অভাৱ নহয় আৰু ৰুমৰো অভাৱ নহয়। গতিকে তেখেতসকলে ছেকশ্যন বঢ়াব। ছেকশ্যন বঢ়াই 30 জনৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত তেখেতসকলে পাঠদানৰ ব্যৱস্থা কৰিব। এই ক্ষেত্ৰত এটা কুৱেশ্যন সকলোৰে মনত আহিছে, আমি ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ। সেইটো হৈছে 18 বছৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত যাওঁতে 18 বছৰ হৈছে নে নাই। যদি 18 বছৰ হৈছে ভেকচিন ল'ব, আৰু যদি 18 বছৰ হোৱা নাই, 2 মাহ 4 মাহ বাকী আছে বা ভেকচিন দিব পৰা হোৱা নাই, তেতিয়াহ'লে তেওঁকো ক্লাছ কৰিবলৈ অনুমতি দিব। যদি কোনোবা হোষ্টেলত থাকিবলৈ বিচাৰে, হোষ্টেল খোলে, তেতিয়াহ'লে 2 পালি ভেকচিন কম্পালচৰি।
2 পালি ভেকচিন নলোৱাকৈ হোষ্টেলত থকাটো কাৰো এলাও নহয়। হোষ্টেলত থকা ৱাৰ্ডেনৰো এলাউ নহয়, হোষ্টেলত থকা ৰান্ধনীৰো এলাউ নহয়, কৰ্মচাৰীৰো এলাউ নহয়, আৰু বৰ্ডাৰো হোষ্টেলত থকা বৰ্ডাৰো এলাউ নহয়। গতিকে এই হোষ্টেলটো আমি ঠিক কৰিবলৈ মানে কঠোৰ হ'বলৈ বিচাৰিছোঁ যে হোষ্টেলত থাকিব লগা হ'লে 2 পালি ভেকচিন কম্পালচৰি থাকিব লাগিব। এতিয়া আমি 3 দিন প্ৰক্ৰিয়াটো আৰম্ভ কৰি 5 তাৰিখ যদি আমাৰ দেওবাৰ হয়, ৰবিবাৰ হয়, তেতিয়াহ'লে 6 তাৰিখ সোমবাৰৰ পৰা পূৰ্ণোদ্যমে ক্লাছ চলিব। কিন্তু ছাত্ৰ ছাত্ৰী, শিক্ষাৰ মুৰব্বী মানে শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকল অহাকালিৰ পৰাই এই প্ৰস্তুতিৰ কাৰণে শিক্ষানুষ্ঠানলৈ যাব।